নগাঁও জিলাৰ লাওগাঁৱৰ ৰৌমাৰীৰ বিশিষ্ট শিক্ষাবিদ আব্দুল মজিদ ওৰফে মজি মাষ্টাৰৰ আজি দ্বিতীয় মৃত্যুবাৰ্ষিকী। বিশিষ্ট শিক্ষাবিদগৰাকীৰ সোঁৱৰণত লাওগাঁৱত আজি অনুষ্ঠিত হয় এখনি দুৱাৰ অনুষ্ঠান। নগাঁও জিলাৰ লাওগাঁও ৰৌমাৰীৰ নিবাসী বিশিষ্ট শিক্ষক তথা সকলোৰে আদৰৰ আব্দুল মজিদ মাষ্টাৰৰ 2 বছৰ পূৰ্বে আজিৰ তাৰিখত দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হৈছিল। আজি আব্দুল মজিদৰ আত্মাৰ চিৰশান্তিৰ কাৰণে তেওঁৰ নিজা বাসগৃহত মৌলানা মাদ্ৰাছাৰ ছাত্ৰসকলৰ দ্বাৰা কুৰাণ পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। তাৰ পিছত আব্দুল মজিদ মাষ্টাৰৰ মাগফিৰাতৰ কাৰণে ৰাইজে সমূহীয়া দোৱা কৰে। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, নেশ্যন টিভি। আমাৰ কাৰণে খুব এটা দুখৰ বিষয়, কিয়নো আজিৰ দিনটোতে তেখেতে আমাক সকলোকে এৰি থৈ গৈছে। তেখেতৰ আজি দ্বিতীয় মৃত্যুবাৰ্ষিকী। সেই উদ্দেশ্যে আমি আমাৰ স্থানীয় মাদ্ৰাছাৰ ছাত্ৰসকলক আনি কুৰাণ পাঠ কৰাইছোঁ। তেখেতসকলে কুৰাণ খতম দিব আৰু তেখেতক আল্লাই তেখেতক জান্নাতবাসী কৰে, বেহেস্তবাসী কৰে। 23 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখে মোৰ খুৰা ঢুকাইছিলে। আজি খুৰাৰ চিৰ আত্মাৰ শান্তিৰ কামনাৰে আমি আমাৰ ধৰ্মগুৰু মৌলানাসকল আৰু ধৰ্মীয় শিক্ষা অনুষ্ঠানৰ ছাত্ৰসকলক দি পেলাই আমি কুৰাণ পাঠ কৰাই আছোঁ। তেখেতৰ চিৰ আত্মাৰ শান্তিৰ কাৰণে আমি এই মৌলানাসকলৰ দ্বাৰা আৰু দোৱা কৰাম। আমি সকলোৱে মিলি মজিবুৰ মাষ্টৰৰ পৰিয়ালৰ আত্মীয় আৰু মৌলানাসকলে আৰু ছাত্ৰসকলে মিলি আমি তেখেতৰ চিৰ আত্মাৰ শান্তিৰ কাৰণে দোৱা কৰিম। হয়, আমাৰ এই ৰৌমাৰী গাঁৱৰ আব্দুল মজিদ আমাৰে সৰু ভাইটি হয়। তেওঁক 2023 চনত জানুৱাৰী মাহৰ 22 তাৰিখত তেওঁক দুৰ্বৃত্ত আহি ঘৰত হত্যা কৰিছিলে। নিজৰ ভাতিজাই এনেকুৱা মানুহ দুৰ্বৃত্ত আনি পেলাই ঘৰত আনি পেলাই তেওঁক হত্যা কৰাইছিলে। এতিয়া আমি সেইকাৰণে আদালততো আমি বিচাৰ জনাই থৈছোঁ, যাতে তেওঁ ন্যায় বিচাৰটো পায় বুলি আমি আশা ৰাখি আমি এই পৰ্যন্ত আমাৰ বক্তব্য ৰাখিলোঁ। ধন্যবাদ। আজি আমি এটা দুৱাৰ মাহফিলৰ অনুষ্ঠান পাতিছোঁ। আমাৰ গাঁৱৰ মৌলানাসকল মছজিদৰ মৌলানাসকলক লৈ কুৰাণ পাঠ কৰিছে আৰু দোৱা কৰিছে তেওঁৰ আত্মাৰ জন্য, তেওঁৰ আত্মা যাতে শান্তি পায় আৰু পৰকালে যে তেওঁৰ বেহেস্ত নচিব হয়, সেইকাৰণে আমি দোৱা পাতিছোঁ। তেওঁৰ জন্য দোৱা কৰিছোঁ আমাৰ সকলোৱে মিলি।